নিশ্চয়কৈ আশংকা যিহেতু আজি দ্বিতীয় দিনৰ দ্বিতীয়টো কাৰ্যসূচী প্ৰধানমন্ত্ৰীৰ আৰু দ্বিতীয়টো কাৰ্যসূচীৰ বাবে শ্বহীদ স্মাৰক ক্ষেত্ৰত আহি উপস্থিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী আৰু প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ অহাৰ আচলতে যি অসমলৈ অহাৰ ক্ষেত্ৰত যথেষ্ট আচলতে উৎসাহী হৈছে বিশেষকৈ যিসকল ভাৰতীয় জনতা পাৰ্টীৰ যিসকল সদস্য আছে বা নেতৃত্ব আছে সেই নেতৃত্ব যথেষ্ট তেওঁলোক সুখী আৰু নিশ্চয়কৈ আচলতে যদিও ৰাজনৈতিক তেওঁ পৰিকল্পনা বা ৰাজনৈতিকভাৱে বা কোনো জনসভাত তেওঁ ভাগ ল'বলৈ অহা নাই তৎসত্ত্বেও কিন্তু দেখা পোৱা গৈছে যে প্ৰধানমন্ত্ৰীৰ যি অসম ভ্ৰমণ সেই অসম ভ্ৰমণক যি ভূমিপূজন সেই ভূমিপূজনত তেওঁ ভাগ ল'ব গতিকে দ্বিতীয় দিনা দ্বিতীয়টো কাৰ্যসূচী ইতিমধ্যে অন্ত পেলাই তেওঁ ইয়াৰ পৰা ৰাওনা হৈছে গতিকে দেখা পোৱা গৈছে যে যদিও কিছু সময়ৰ থকাৰ কথা আছিল কিন্তু সেই বিশেষ কিছু সময় থকা দেখা পোৱা নগ'ল মাত্ৰ প্ৰায় 10-15 মিনিটৰ এটা সময় বাবে তেওঁলোক প্ৰধানমন্ত্ৰী ডাঙৰীয়া যি কাৰ্যসূচী সেই কাৰ্যসূচীত থাকিল গতিকে মোৰ লগত যিহেতু আপোনালোক আছে উপস্থিত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছে কি ক'ব কেনেকুৱা ধৰণৰ আশা কৰে কেনেকুৱা ধৰণৰ আশা মানে আশাটো আমাৰ অসমৰ কাৰণে বৰ সৌভাগ্য এইটো পৰ্যটকৰ কাৰণে বৰ সুচল এটা বনাই থৈ গৈছে বহুত বহুত ধন্যবাদ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ শ্ৰদ্ধাও নিবেদিছোঁ তেখেতক ন্যাসত আজি ভাল এটা পৰ্যটকৰ কাৰণে ভাল এটা ৰাস্তা বনাই থৈ গৈছে ক'ৰ পৰা আহিছে আমিতো বৰাগাঁৱৰে হয় স্থানীয় পৰ্যটন ক্ষেত্ৰ এটা হিচাপে আচলতে চিহ্নিত হ'ব গতিকে পৰ্যটকসকল আহিব আপোনালোকৰ বাবে আচলতে ওচৰ চুবুৰীয়া যিসকল আছে ওচৰ চুবুৰীয়া বা স্থানীয় যিসকল আছে সেই স্থানীয় লোকসকলৰ বাবেও আচলতে যথেষ্ট এটা তেওঁলোকৰ যে পথ সেই পথ তেওঁলোকৰ সুগম হ'ব বা পথ ওলাব তেওঁলোকে ব্যৱসায়িক ক্ষেত্ৰই হওক বা তেওঁলোকে যাতায়াতৰ ক্ষেত্ৰত আচলতে পথ যথেষ্ট তেওঁলোকৰ বাবে হ'ব গতিকে যিসকল লোক আছে মই তেওঁলোকৰ সৈতে কথা পতাৰ চেষ্টা কৰিম যে ক'ৰ পৰা আহিছে কেনেধৰণৰ মোদী ডাঙৰীয়াৰ আকৌ মই অকণমান আহিছোঁ যে মোদী ডাঙৰীয়া অসমলৈ আহিছে দুদিনীয়া কাৰ্যসূচীৰ আজি দ্বিতীয় দিনৰ দ্বিতীয়টো কাৰ্যসূচী বৰাগাঁৱত আহি তেওঁ উপস্থিত হ'ল শ্বহীদসকলক তেওঁ শ্বহীদৰ যি প্ৰতিমূৰ্তি সেয়া চালে গতিকে কেনেকুৱা ধৰণৰ এটা আশা কৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসম ভ্ৰমণত হয় এতিয়া চাওক আমাৰ যিহেতু আমাৰ 860গৰাকী শ্বহীদ হৈছিলে তো আমাৰ যিহেতু নৱপ্ৰজন্মৰ যুৱক বা ল'ৰা ছোৱালীসকলে গম নাপায় তেওঁলোক কেনেকুৱা আছিল কেনেধৰণৰ অসমৰ শ্বহীদ হোৱাৰ পিছত তো এতিয়া ইয়াত প্ৰতিমূৰ্তিও বনাইছে সকলোৱেতো নৱপ্ৰজন্মই দেখিলে আপ্লুত হ'ব আৰু গম পাব যে এওঁলোকে আমাৰ আছিল যেনেকুৱা খৰ্গেশ্বৰ তালুকদাৰ হওক তেনেকুৱা মানুহৰ প্ৰতিমূৰ্তিবোৰ আছে গোটেই দেখা পাব আৰু বহুত ডাঙৰ কথা আমাৰ কাৰণে আৰু এইখন চৰকাৰে বিজেপি চৰকাৰে যিখিনি কাম কৰিছে অসমত এতিয়ালৈকে তো বেলেগ চৰকাৰে মোৰ অনুভৱ কৰা নাই এতিয়ালৈকে নিশ্চয়কৈ মই অকণ আগবাঢ়িবলৈ চেষ্টা কৰিম আৰু যিসকল লোক আছে মই তেওঁলোকৰ সৈতেও কথা পাতিব চেষ্টা কৰিম দাদা অকণমান যদি আহে অকণমান যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অসম ভ্ৰমণ যথেষ্ট আচলতে বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ যিসকল সদস্য আছে তেওঁলোক যথেষ্ট ঠাই সমান্তৰালকৈ এগৰাকী নাগৰিক হিচাপে অসম প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ কেনেকুৱা ধৰণৰ আশা বা কেনেকুৱা ধৰণৰ কি মই দুটা কথা ক'ম যে ফাৰ্ষ্ট আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইয়াতে আহিছে অসমত বাৰ বাৰ আহি থাকে অসমত এটা স্পেচিয়েল ফ'কাছ আছে ডেভেলপমেণ্টত ফ'কাছ আছে সদায় চব টাইপ অফ ডেভেলপমেণ্টটো ফ'কাছ কৰি আছে চ' এইটোতো সদায় ভাল কথা তো আমাৰ এইটো মই ফাৰ্ষ্ট টাইম দেখিছোঁ মোৰ এক্সাইটমেণ্ট এইটো আছে কিন্তু এইটোৰ পৰাও বেছি ভাল কথা যে আমাৰ প্ৰধানমন্ত্ৰীয়ে টাইম দিছে যে আমাৰ যে শ্বহীদ স্মাৰক যিটো বনাইছোঁ যিটো আহোম আন্দোলনৰ পৰা হেৰি হৈছে এই শ্বহীদ স্মাৰকৰ চব শ্বহীদক সন্মানটো দিছে তো এইটোৰ কাৰণে বহুত ভাল লাগি আছে সেইটোৱে নিশ্চয়কৈ 860গৰাকী যি শ্বহীদ যিসকলে আচলতে অসমৰ জাতি মাটি ভেটিৰ কাৰণে তেওঁলোকে তেজ দিছিল সেইসকল শ্বহীদ যিসকল শ্বহীদে নিজৰ জীৱন উচৰ্গা কৰিছিল অসম ভূমিৰ কাৰণে অসম মাতৃৰ কাৰণে জীৱন উচৰ্গা কৰিছিল সেই শ্বহীদৰ যি স্মাৰক ক্ষেত্ৰ যি শৌৰ্য বীৰ্যৰ প্ৰতীক যি উদ্যান শ্বহীদ উদ্যান শ্বহীদ স্মাৰক উদ্যান এই ক্ষেত্ৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্বহীদক স্মৰণ কৰাটো আচলতে যথেষ্ট গুৰুত্বপূৰ্ণ বা এটা ডাঙৰ কথা বুলি ক'ব লাগিব আৰু যিসকল স্থানীয় লোক আহিছে তেওঁলোকে উল্লেখ কৰিছে যে ইতিমধ্যে যিটো স্মাৰক ক্ষেত্ৰ সেই স্মাৰক ক্ষেত্ৰ আচলতে পৰ্যটনস্থলীলৈ যিহেতু ৰূপান্তৰ হৈছে গতিকে এই পৰ্যটনস্থলীলৈ আগমন ঘটিব যথেষ্ট পৰ্যটকৰ এই পৰ্যটনস্থলীত আহি 860গৰাকী যি শ্বহীদ আছিল সেই শ্বহীদৰ যি জীৱন গাথা তেওঁলোকৰ যি ধৰণৰ অসম মাতৃৰ প্ৰতি থকা প্ৰেম সেই প্ৰেমৰ কথা সকলোৱে গম পাব গতিকে এনেকুৱা এটা ক্ষেত্ৰ একেলগে 160গৰাকী শ্বহীদক স্মৰণ কৰিব পৰা এটা ক্ষেত্ৰ এই ক্ষেত্ৰক লৈ আচলতে
যথেষ্ট ৰাজ্যবাসী আচলতে যথেষ্ট সন্তুষ্ট আৰু এই যি 860গৰাকী শ্বহীদক স্মৰণ কৰিব পৰা যি ক্ষেত্ৰ সেই ক্ষেত্ৰত আহি প্ৰধানমন্ত্ৰীগৰাকীয়ে 860গৰাকী শ্বহীদক একেলগে স্মৰণ কৰিলে তেওঁ বন্তি প্ৰজ্বলন কৰিলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে এয়া আচলতে যথেষ্ট এটা ডাঙৰ বিষয় গতিকে বিজেপিৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকৰ সৈতেও কথা পতাৰ চেষ্টা কৰিম আৰু সমান্তৰালকৈ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াতে উপস্থিত আছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সৈতে গতিকে আমি ভিতৰ ভাগলৈ যোৱাৰ চেষ্টা কৰিম আৰু কেনেধৰণৰ তেওঁলোকৰ বা কি ধৰণৰ আশা কৰে বা প্ৰধানমন্ত্ৰীগৰাকী নিৰ্বাচনৰ পূৰ্বে যদিও ৰাজনৈতিক কোনো কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ অহা নাই তৎসত্বেও কিন্তু ৰাজনৈতিকভাৱে যথেষ্ট উৎসাহ বা তেওঁলোকৰ বাবে ৰাজনৈতিকভাৱে তেওঁলোকৰ যথেষ্ট আচলতে বিজেপি বিশেষকৈ কৰ্মীসকলৰ মাজত উৎসাহ দেখা পোৱা গৈছে আৰু এই যি উৎসাহ সেই উৎসাহে তেওঁলোকক যথেষ্ট আচলতে উৎফুল্লিত কৰিছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু অসমে আজিৰ পৰা ইতিহাস স্বচক্ষে প্ৰত্যক্ষ কৰিব পঢ়াৰ উপৰিও ইতিহাস দেখিব কি ক'ব হয় অসমৰ বাবে এটা অত্যন্ত উল্লেখনীয় দিন আৰু গৌৰৱৰ দিন 1979 চনৰ পৰা 1985 চনলৈ কংগ্ৰেছৰ শাসনকালত অসম আন্দোলনত অংশ লৈ যিসকল শ্বহীদ হৈছিল 860গৰাকী শ্বহীদ হৈছিল সেইসকল জাতীয় বীৰক আজি দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জনাই গ'ল আপোনালোকে জানে যে আজি কিছুদিনৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই শ্বহীদ স্মাৰক ক্ষেত্ৰ ৰাইজৰ বাবে মুকলি কৰিছে ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ব্যৱস্থা কৰা হৈছিল গত 9 তাৰিখে 9 আৰু 10 ডিচেম্বৰত তো আজি দেশৰ প্ৰধানমন্ত্ৰী আহি গ'ল এইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা গৌৰৱৰ কথা তেখেতে শ্ৰদ্ধাঞ্জলি জনালে 860গৰাকী শ্বহীদক আৰু ভিতৰলৈকে খোজকাঢ়ি গৈ যিবিলাক ষ্টেচু আছে ৰাজ্যখনৰ অসম আন্দোলনৰ প্ৰথম শ্বহীদ খগেশ্বৰ তালুকদাৰকে ধৰি সকলো শ্বহীদৰ প্ৰতিমূৰ্তি তেখেতে নিজে প্ৰত্যক্ষ কৰিলে আৰু এই গোটেই কামখিনিত মাননীয় মুখ্যমন্ত্ৰী মহামান্য ৰাজ্যপাল আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আছিল তো ভাল লাগিছে মই ভাবোঁ যে দেশৰ প্ৰধানমন্ত্ৰীয়ে ইয়াত ভ্ৰমণ কৰি যোৱাৰ পাছত এই সম্পৰ্কে সমগ্ৰ পৃথিৱীয়ে এতিয়া ভালকৈ জানিব দেশ বিদেশৰ যেতিয়া পৰ্যটক আহিব আমি দেখিছোঁ ভিতৰত কি চাবলৈ পাব 860গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তিটো কেনেকুৱা ধৰণে ইয়াত কাৰুকাৰ্য চাওক এইটো আচলতে 225 ফুট উচ্চতাৰ এই স্মাৰক ইয়াত ষ্টেচু আছে এইটো দেশৰ ভিতৰতে ষষ্ঠ বুলি জনা গৈছে তো ইয়াত মেডিটেশ্যনৰ ব্যৱস্থা আছে আৰু ইয়াত অসম আন্দোলনৰ যিবিলাক ঘটনা পৰিঘটনা যিবিলাক সবিস্তাৰে সেই সময়ৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ফটো সম্বলিত সেইবিলাক ৱালত অৰা আছে তো ইয়াৰ উপৰিও লাইট এণ্ড চাউণ্ড লেজাৰ শ্ব' আছে যিটো সন্ধ্যা এই শ্ব'টো হ'ব য'ত অসম আন্দোলনৰ গোটেই কথাখিনি ইয়াত চালে স্পষ্ট হৈ পৰিব আন্দোলন কেনেকুৱা আছিল কেনেধৰণে নিৰ্যাতন হৈছিল গোটেই অসম আন্দোলনৰ ইতিহাসটো মানুহে গম পাব আৰু ইয়াৰ ভিতৰতে এটা অডিটৰিয়াম আছে 500 মানুহ বহিব পৰা এটা সুন্দৰ অডিটৰিয়াম আছে আৰু তো ইয়াৰ উপৰিও চাইকেল ট্ৰেকিং আছে এখন হৰ্টিকালচাৰ সুন্দৰ গাৰ্ডেনৰ ইয়াত ব্যৱস্থা কৰা হৈছে ফুড কোৰ্টৰ ব্যৱস্থা কৰা হৈছে তো আৰু যোৱা দিনকেইটাত 10 ডিচেম্বৰত মুকলি হোৱাৰ পাছত ইয়াত অগণন ৰাইজৰ ইয়াত সমাৱেশ ঘটিছে কাৰণ ইয়াত 116 বিঘা মাটিৰে আবৃত গুৱাহাটীৰ মাজমজিয়াত এনে কোনো এনে কোনো ডাঙৰ এনেধৰণৰ জেগা ঠাই নাই য'ত মুকলিকে মানুহে উশাহ ল'ব পাৰে নাই তেখেতে গোটেই কথাখিনি জানিবলৈ বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সুন্দৰভাৱে তেখেতক কথাখিনি
অৱগত কৰিছে গোটেই কথাখিনি। শ্বহীদ আৰু শ্বহীদৰ পৰিয়ালৰ প্ৰতি প্ৰকৃতাৰ্থত আজি ন্যায় প্ৰদান কৰা হৈছে, যিয়ে নহওক ইমান বছৰৰ পিছত। নাই, দেশৰ কোনো প্ৰধানমন্ত্ৰীয়ে কেতিয়াও এনেধৰণে শ্বহীদৰ প্ৰতিকৃতিত বা শ্বহীদৰ এনেধৰণে শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা নাই। এয়াই প্ৰথম। আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতৰ এনে পদক্ষেপৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজিৰ পৰা সকলো দৰ্শনাৰ্থী আহিব পাৰিব ইয়ালৈ, যেতিয়া ইচ্ছা কৰি ইতিমধ্যে প্ৰৱেশ কৰিছে। ইতিমধ্যে আহিয়ে আছে, আপোনালোকে দেখিছে আহিয়ে আছে। দৰ্শনাৰ্থীৰ বাবে কোনো ৰেষ্ট্ৰিকশ্যন নাই, খালি প্ৰধানমন্ত্ৰী আহিব বুলি মাজত 2টা দিন গেপ আছিল। নিশ্চয়কৈ থেংক ইউ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আছিল যি গৰাকী অতুল বৰা ডাঙৰীয়া, তেওঁ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া তেওঁ মন্তব্য কৰিলে। আৰু দেখা পোৱা গৈছে যে যিহেতু এই যি ক্ষেত্ৰ, সেই ক্ষেত্ৰ প্ৰধানমন্ত্ৰীয়ে যি পৰিদৰ্শন কৰিছিল, আৰু এই পৰিদৰ্শন কৰাৰ পাছত বা পৰিদৰ্শনৰ সময়ছোৱাত আচলতে এটা সমবেত সংগীত শ্বহীদ প্ৰণামো তোমাক যিটো শীৰ্ষক গীত, সেই গীতটো পৰিৱেশন কৰিছিল। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত গীতটো পৰিৱেশন কৰিছিল। আৰু এই যি ক্ষেত্ৰ, ইয়াতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি শ্ৰদ্ধাঞ্জলি, সেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। এয়া হৈছে অৱক্ষ যি বন্তি, সেই বন্তিত আচলতে এই ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মই অকণমান আপোনালোকৰ ওচৰলৈ আহিলোঁ, কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ হ'ল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত আপোনালোকে গীত পৰিৱেশন কৰিলে শ্বহীদ প্ৰণামো তোমাক? ভাল লাগিলে, তেখেতে আমাক দেখিলে গান গাই থকা। আৰু প্ৰধান কাৰণতো সেইটোৱে হ'ল আমি যে তেখেতেও শ্ৰদ্ধাঞ্জলি জনালে শ্বহীদসকলক, আৰু লগতে আমি একেলগে শ্ৰদ্ধাঞ্জলি জনালোঁ। এটা সুন্দৰ পৰিৱেশ হৈছে, আৱেগিক পৰিৱেশ, লগতে এটা সুন্দৰ পৰিৱেশ আমি আজি কটালোঁ। নিশ্চয়কৈ মহিলা শিল্পীসকলে, অৰ্থাৎ 20 গৰাকী মহিলা শিল্পীয়ে ইয়াতে তেওঁলোকে যি পৰিৱেশন কৰিলে, গতিকে শ্বহীদ প্ৰণামো তোমাৰ শীৰ্ষক গীতটো তেওঁলোকে পৰিৱেশন কৰিলে আৰু প্ৰধানমন্ত্ৰীৰ সন্মুখত এই গীত পৰিৱেশন কৰিলে। গতিকে দেখা পোৱা গৈছে যে প্ৰধানমন্ত্ৰীগৰাকী যি অসম ভ্ৰমণ, অৰ্থাৎ 2দিনীয়া কাৰ্যসূচীৰ আজি দ্বিতীয়টো অনুষ্ঠান আছিলে, শ্বহীদ স্মাৰক ক্ষেত্ৰ তেওঁ পৰিদৰ্শন কৰিলে। গতিকে শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিলে, আৰু সেই সময়ছোৱাত উপস্থিত আছিল ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আৰু মন্ত্ৰী অতুল বৰা। গতিকে এই আটাইকেইজনৰ উপস্থিতিত তেওঁ যিহেতু এই পৰিদৰ্শন কৰিলে, গতিকে মই পুনৰ সেই যিটো শ্বহীদ প্ৰণামো তোমাক শীৰ্ষক গীত, সেই গীতৰ মাজলৈ আগবাঢ়িছোঁ। শহীদ প্ৰণামো তোমাক, শহীদ প্ৰণামো তোমাক, শহীদ প্ৰণামো তোমাক, শহীদ প্ৰণামো এয়া হৈছে যি শীৰ্ষক গীত শ্বহীদ প্ৰণামো তোমাক। এয়া এনেধৰণে তেওঁলোকে পৰিৱেশন কৰি প্ৰধানমন্ত্ৰীৰ সন্মুখত তেওঁলোকে পৰিৱেশন কৰিলে। আৰু এয়া হৈছে যি স্মাৰক ক্ষেত্ৰ, সেই স্মাৰক ক্ষেত্ৰৰ শ্বহীদ স্মাৰক ক্ষেত্ৰৰ যি পৰিৱেশ, সেই পৰিৱেশ আমি দেখুৱালোঁ যে এই ধৰণে দেখা পোৱা গৈছে যে প্ৰধানমন্ত্ৰীগৰাকী যিহেতু উপস্থিত হৈ কিছু সময় পূৰ্বে ওলাই যায়। গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আচলতে আমি সাংঘাতিক ধৰণে গৌৰৱ অনুভৱ কৰিছোঁ এইটো কাৰণে, ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে অসমৰ 860গৰাকী শ্বহীদক ইয়ালৈ আহি, এই শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ আহি শ্বহীদসকলক পুষ্পাঞ্জলি অৰ্পণ কৰিছে। দেশৰ প্ৰতি থকা যিটো ত্যাগ, সেই ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে, সেইটো আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আজি আমি ইয়াতে শ্বহীদ প্ৰণামো তোমাক সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই গীতটো অসম সাংস্কৃতিক সঞ্চালকালয়ৰ জৰিয়তে শিল্পীসকলে পৰিৱেশন কৰিছে। আৰু ইয়াতে থাকি সঁচাকৈ খুব গৌৰৱ অনুভৱ কৰিছোঁ। আৰু মই ভাবোঁ এইটো এটা অসমৰ বাবে এই ক্ষেত্ৰখন এটা সম্পদলৈ ৰূপান্তৰিত হৈছে। নিশ্চয়কৈ যে 860গৰাকী যি শ্বহীদে অসমৰ বাবে তেজ দিলে, অসমৰ বাবে তেওঁ যি অসমৰ বাবে সেইসকল শ্বহীদে যি তেওঁলোকৰ যি বলিদান, সেই বলিদান দিলে। গতিকে এই 860গৰাকী যি শ্বহীদ আছিল, সেই শ্বহীদক প্ৰধানমন্ত্ৰীগৰাকীয়ে একেলগে সোঁৱৰিলে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। এয়া হৈছে আমি পৰিৱেশ দেখুৱালোঁ যে যিগৰাকী মন্ত্ৰী আছিল অতুল বৰা ডাঙৰীয়াই গোটেই প্ৰাসংগিক গোটেই কথাখিনি আচলতে উল্লেখ কৰিলে যে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে যিহেতু তেওঁলোক উপস্থিত আছিল এই ক্ষেত্ৰ পৰিদৰ্শনৰ ক্ষেত্ৰত। গতিকে প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হৈ প্ৰতিটো আচলতে অৱক্ষ যি মূৰ্তি আছে, সেই মূৰ্তি তেওঁ দৰ্শন কৰিলে বা তেওঁ প্ৰত্যক্ষ কৰিলে। স্বচক্ষুৰে তেওঁ আচলতে গোটেই পৰিৱেশটো চালে যে 860গৰাকী যি অসম ভূমিৰ কাৰণে 860গৰাকী যি শ্বহীদে আত্মবলিদান দিলে, তেওঁলোকে বুকুৰ তেজ দিলে অসম ভূমিৰ কাৰণে। দেশ আচলতে জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত যি ধৰণৰ আন্দোলন সেই সময়ত হৈছিল, আৰু সেই
আন্দোলনত এই 860গৰাকী শ্বহীদৰ যি ফল আছে যে আজিৰ তাৰিখৰ যিখন অসম সেই অসম গতিকে এনেধৰণৰ যি শ্বহীদ সেই শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকে শ্ৰদ্ধা নিবেদিলে আৰু লগত উপস্থিত থাকিল মুখ্যমন্ত্ৰী ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আইচেংভা